গাঁৱে গাঁৱে বলিছে নিৰ্বাচনী বতাহ পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে দল প্ৰাৰ্থী ঠায়ে ঠায়ে আৰম্ভ হৈছে নিৰ্বাচনী উত্তেজনা মনোনয়ন পৰ্বৰ পৰাই উত্তপ্ত হৈ পৰিছে পৰিৱেশ সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসা গহপুৰত কংগ্ৰেছ নেতাক প্ৰহাৰ দুৰ্বৃত্তৰ শনিবাৰে মনোনয়ন পত্ৰ পৰীক্ষণ আছিল ছয়দুৱাৰ উন্নয়ন খণ্ডৰ চৌহদত ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ সভাপতি হেম বৰুৱাক প্ৰহাৰ কৰিলে দুৰ্বৃত্তই বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে হেম বৰুৱাই ঘণ্টা লাগিছে আৰু তেনেকুৱাতে আমি বাহিৰত বহি মানে চোতালৰ ইয়াতে আছিলোঁ তেনেকুৱাতে পূৰ্ণেশ্বৰ বৰা ভাস্কৰ মুদৈ সমন্বিতে ৬-৭মান ল'ৰা আহিছে বিজেপি প্ৰাৰ্থী আছিলে তেওঁলোকে একো নাই মোৰ লগত কোনো তৰ্কাতৰ্কি নাই কোনো বাৰ্তালাপ নাই একো নাই সেই সময়ত মই অকলে আছিলোঁ অলপ আঁতৰত আমাৰ সেৱিকা বাইদেউ আছিলে বাকীসকল আঁতৰত আছিলে প্ৰথমতে আহি পূৰ্ণেশ্বৰ বৰা আহিছে তাই এই কংগ্ৰেছে তই ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট দেখাইছ লিডাৰ দেখাইছ বুলি কৰি সি মোক এটা ঘোষা মাৰিছে এই ঘটনাক লৈ গহপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কংগ্ৰেছে বিজেপি কৰ্মী ভাস্কৰ মুদৈ আৰু পূৰ্ণেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰ ঘটনাটোৰ নিৰপেক্ষ তদন্ত দাবী কৰিছে কংগ্ৰেছ কৰ্মীসকলে আনহাতে ঠায়ে ঠায়ে মনোনয়ন পত্ৰ পুনৰীক্ষণত পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈছে ডিগবৈত বিৰোধী সমৰ্থিত প্ৰাৰ্থীৰ মনোনয়ন কৌশলেৰে বাতিলৰ অভিযোগ বিজেপিয়ে বিৰোধী প্ৰাৰ্থীক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে বিচাৰিছো ৩০ জন ৱাৰ্ড মেম্বাৰ যে কেনচেল হ'ব তেখেতলোকে যে আনকৰ্টেজ হ'ব সেইটো কথা তেখেতলোকে কেনেকৈ গম পাইছে তাৰে পৰিণতি আজি ভিতৰত যিটো স্ক্ৰুটিনিৰ সময়ত এটা ঝেং সৃষ্টি হৈছে আৰু যি মানুহে টোটেল ডকুমেণ্টছ দিছে তাহাঁতৰ ডকুমেণ্টছটো কালি লৈছে আৰু লৈ পেলাই আজি ঘূৰাই দিছে 9 তাৰিখে তেখেতলোকে চাৰ্টিফাই কৰি কপি দিছে আৰু আজি তেখেতলোকে স্ক্ৰুটিনি নাকচ কৰিবলৈ ঘূৰাই দিছে এইটো প্ৰিপ্লেন কৰিছে আৰু এইটো সংবিধানৰ যে আমি বিজেপি দলে সংবিধানখন নেমানে সংবিধানক হত্যা কৰিবলৈ বিচাৰিছে তাৰ এটা জ্বলন্ত উদাহৰণ আমি আজি স্ক্ৰুটনিৰ মানে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে যি নমিনেশ্যন আমি দাখিল কৰিছিলোঁ আমি আজি স্ক্ৰুটনিৰ কাৰণে আহিছিলোঁ আমি স্ক্ৰুটনিত মানে সাংঘাতিক ধৰণে মানে খেলি মেলি কৰি থকা আমি দেখিলোঁ আমি আমাৰ প্ৰাৰ্থীবিলাকৰ বিৰুদ্ধে মানে যিবিলাক মানে আপোনাৰ নিজলীয়ভাৱে ইয়াত মানে নমিনেশ্যন আগবঢ়াইছিলে তেওঁলোকৰ মানে ওপৰত মানে সামান্য কিছুমান কাৰণবিলাকত মানে আমাৰ নমিনেশ্যন কেঞ্চেল হোৱা বা তেওঁলোকৰ নাকচ কৰা আমি দৃষ্টিগোচৰ হৈছে আৰু বিজেপিৰ প্ৰাৰ্থীবিলাকৰ মেজৰ প্ৰব্লেম হ'লে আমাৰ নমিনেশ্যন কেঞ্চেল নোহোৱা আমাৰ দৃষ্টিগোচৰ হৈছে যোৱাকালি পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো বিচাৰে সকলোৱে ইয়াৰ নিশ্চয়তা দিব লাগিব নিৰ্বাচন বিভাগ আৰু প্ৰশাসনে গহপুৰৰ পৰা সমীৰণ বৰা আৰু ডিগবৈৰ পৰা হিৰণ্য ৰাজবংশীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা